নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি কি হয়তো আলোচনা কৰিম থাম্বনেইলখন চাই ইনডাইৰেক্টলি আপোনালোকে গম পাইছে আৰু সেই টপিকটোৰ ওপৰত অকনমান বহলভাৱে আলোচনা কৰিম যিটো টপিক বৰ্তমান চৰ্চাত আছে কাৰণ বহুত নিবনুৱা আছে অসমত বুলিয়ে নহয় এইটো সিস্টেম এইটো স্কেম ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যতে চলি আছে কেনেকুৱা ধৰণে ঘৰতেই যেটো বহি ইনকাম কৰিব পাৰি 2 বা 3 ঘণ্টা সময় কাম কৰিয়েই যোনে নেকি 18000 19000 17500 টকা পৰ্যন্ত উপাৰ্জন কৰি আছে সেই স্কেমটোৰ মেইন কথাটো কি বা ৰিয়েল কি ৰহস্যটো কি আজিৰ ভিডিঅ'টোত আমি সেই বিষয়ে আলোচনা কৰিম যদিহে আপোনালোকে ইচ্ছুক ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব পাৰে কাৰণ আমাৰ অঞ্চলত এনেকুৱা স্কেমৰ বলি হৈছে কিছুমান ব্যক্তি সেই ব্যক্তিখিনিৰ নিচিনাকৈ যাতে আৰু বেলেগ কোনো মানুহৰ বা আমাৰ নিচিনা নিবনুৱাৰ যাতে আৰু বেলেগকৈ পইচা পাতি খৰচ নহয় বা মাৰা নাযায় পইচাটো তাৰ কাৰণে আজিৰ ভিডিঅ'টো এই ভিডিঅ'টো আপোনালোকে দুই এজনক শ্বেয়াৰ কৰিব এইটো কাৰণে আপোনাৰ লগতো যদি তেনেকুৱা হৈছে বা মোৰ লগত যদি তেনেকুৱা হৈছে নেক্সট আৰু ব্যক্তিজনৰ লগত যাতে তেনেকুৱা নহয় কাৰণ কষ্টৰ পইচা কাৰো এনেই যাব নেলাগে তো আজিৰ ভিডিঅ'টোত সেই টপিকটোৰ ওপৰত আলোচনা কৰিম কিনো ইমান সহজ কাম আছে কিনো ইমান সহজ উপায় আছে যোনে নেকি 2-3 ঘণ্টা সময় দিনত কেৱল কাম কৰিয়েই 18-17000 টকা মাহেলি উপাৰ্জন কৰিব পাৰে এই বস্তুটোৰ আসল ৰহস্যটো কি আজি আমি এই ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম ভিডিঅ'টো অকনমান হয়তো দীঘলীয়া হ'ব আমনি যদি নাপায় সুন্দৰকৈ শেষলৈ ভিডিঅ'টো চাই থাকিব এটলিষ্ট কিবা এটা নহয় কিবা এটা আপোনালোকে অনুমান কৰিব পাৰিব চেনেলত যদি প্ৰথমবাৰ আহিছে আমি অসম চৰকাৰৰ যিমানবোৰ চৰকাৰী চাকৰি খবৰ বা আপডেট সেইসমূহ আপলোড কৰিয়ে থাকো এই চেনেলত লগতে প্ৰাইভেট জবৰো আপডেট আপোনালোকক দি আছো আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ পৰা লাভ কৰি থাকিব পাৰিব যদিহে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকে আৰু কাষতে থকা সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো আছে যে সেইটো প্ৰেছ কৰিবলৈ নেপাহৰিব লগতে দুই এজন বন্ধুক শ্বেয়াৰ কৰিব মই আকৌ এবাৰ যিমানবোৰ সোশ্যাল মিডিয়াৰ সাইট আছে ফেসবুকেই হওক ইউটিউবেই হওক যিয়েই নহওক বাৰু বাকিখিনিত খুব কমকৈ আহে বিশেষকৈ ফেসবুকত কাৰণ ফেসবুকটো বহুত মানুহে ইউজ কৰে আজিৰ ডেটত আটাইতকৈ যদি বেছি ইউজ কৰে সেয়া হৈছে ফেসবুকক বিশেষকৈ এটা এড চলি থাকে বা এটা ভিডিঅ' এটা চলি থাকে সেইটো হৈছে পেকেজিঙৰ কাম সৰু সুৰা পেইনৰ কাম যেটো আমি লিখো কলমৰ কোম্পানী পেন্সিলৰ কোম্পানী নেট টুথপেষ্ট তাৰ নেক্সট কলগেট তেনেকুৱা ধৰণৰ কিবা কিবি সৰু সুৰা যিমানখিনি বস্তু সেই বস্তুখিনি যদি পেকেজিঙৰ কাম যদি আপুনি ঘৰত বহি কৰিব বিচাৰিছে 2 বা 3 ঘণ্টা সময় পেকেজিং কৰি কিনে নেক্সট আকৌ সেইটো কোম্পানীক পেকেটিংটো ঘূৰাই দিব লাগে পেকেট কৰি কিনে তেওঁলোকে আপোনাৰ ঘৰলৈ বস্তু পঠিয়াব সেই বস্তুখিনি পেকেটিং কৰি কিনে আপুনি নেক্সট কোম্পানীলৈ আপুনি পঠিয়াব লাগে 2 বা 3 ঘণ্টা হৈও কাম কৰি কিনে আপুনি ভাল এটা টকা উপাৰ্জন কৰিব পাৰে আৰু সেইটো এটা লোভ আমাৰ মানুহখিনি কাৰণ সেইটো কাম কেৱল যে ইয়ং জেনাৰেশনৰ যিমানখিনি ক্যান্ডিডেটে চৰকাৰী চাকৰি এটাৰ পৰা বঞ্চিত হৈ বা তেওঁলোকে কোৱালিফাইড হ'ব নোৱাৰি সেই কামটো লৈছে তেনেকুৱা নহয় সেইটো কাম লোৱা 60 বছৰৰ যিমানখিনি ওপৰৰ ব্যক্তিও আছে তেওঁলোকেও তেনেকুৱা কাম এটাৰ লগত জড়িত হৈ থাকিব বিচাৰে কিয়নো ঘৰতে বহি যদি 2 বা 3 ঘণ্টা কাম কৰিয়ে যদি কিমানখিনি টকা উপাৰ্জন কৰিব পাৰি মাহেলি তেওঁলোকেও সেই কামটো কৰিব পাৰে তেওঁলোকেও তেনেকুৱা কাম হাতত লয় কাৰণ বৃদ্ধ অৱস্থাত এজন মানুহৰ হাতত আৰু বেলেগ কাম বা উপাৰ্জনৰ সাইড আৰু বেলেগ নেথাকে আৰু আমাৰ যিমানখিনি আছে 35 পৰা 40 বছৰ বা 30 পৰা 40 বছৰ তেনেকুৱা যিমানখিনি আমাৰ ল'ৰা ছোৱালী আছে তেওঁলোকে এটা চৰকাৰী চাকৰি বিচাৰি আছিল বহু দিনৰ পৰা তেওঁলোকেও পোৱা নাই এতিয়া প্ৰাইভেট কাম লাগে বাহিৰতো যাব নোৱাৰে তেওঁলোক তো ঘৰতে এটা ভাল কামৰ ব্যৱস্থা তো তেনেকুৱা কামত তেওঁলোকেও এপ্লাই কৰে সেইটো এটা হৈছে স্কেম সেই স্কেমটো কি আপোনালোকক কেনেদৰে প্ৰতাৰণা কৰা তেওঁলোকে সেই কথাটো এতিয়া মই আপোনালোকক কম আপুনি ফেসবুক বা যিহেতু নহওক ইউটিউবতে হওক যিহেতু নহওক সোশ্যাল মিডিয়াত তেনেকুৱা এটা নাম্বাৰ পালে তেওঁলোকে সেইটো হয়তো ভিডিঅ' আপোনালোকে পায়ে থাকে হোৱাটছআপ এটা নাম্বাৰ থাকে তাত SMS দিব দিয়ে তাৰ নেক্সট আপোনালোকৰ বহুত কিবা কিবি সিস্টেম থাকিব ফৰ্ম এখন ফিলআপ কৰিব লাগিব লগতে আপোনালোকৰ যিমানখিনি ডকুমেন্ট আধাৰ কাৰ্ড ফটো বা নিজৰ সিগনেচাৰ আটাইখিনি বস্তু দিব লাগিব ইমেইল দিব লাগিব দিয়াৰ পিছত আটাইখিনি প্ৰসেসিং হোৱাৰ পিছত আপোনালোকলৈ তেওঁলোকে এটা মেছেজ প্ৰেৰণ কৰিব আমি এতিয়া আপোনালোকলৈ 5000 টকাৰ বস্তু পঠিয়াম ধৰা পেন্সিলেই ধৰিলো 5000 টকাৰ পেন্সিল পঠিয়াম বা পেন পঠিয়াম 5000 টকাৰ সেই 5000 টকাটোৰ এটা ৰেজিষ্ট্ৰেচন ফিজ আছে এই ৰেজিষ্ট্ৰেচন ফিজটো আপুনি আমাক দিব লাগিব অনলাইন পে কৰি কিনে তেওঁলোকে এইটো আপুনি যদি কয় ৰেজিষ্ট্ৰেচন ফিজ তেনেকুৱা ধৰণৰ মই দিব নোৱাৰো বুলি তেতিয়া তেওঁলোকে এটা পাক দিয়ে আপোনালোকক বা তোমালোকক এটা পাক দিয়ে যে আমি যে আপোনালৈ 5000 টকাৰ বস্তু পঠিয়াম কোম্পানীৰ পৰা সেই বস্তুখিনি সেই 5000 টকাৰ যেটো সিকিউৰিটি সেই মানিটো আপুনি আমাক দিব লাগিব আগতে পেমেন্ট কৰিব লাগিব তাৰ পিছতহে আমি 5000 টকাৰ বস্তু আপোনালৈ প্ৰেৰণ কৰিম এতিয়া হয়তো কথাটো আপোনালোকে বুজি পাইছে
আৰু যেতিয়া আপুনি 5000 টকাটো পে কৰিব অনলাইন পে তাৰ নেক্সট তেওঁলোকে খুব বেছিতে 3000 বা 2500 টকাৰ বস্তু অকনমান আপোনাৰ তালৈ দি পঠাব যিখিনি আপুনি পেকেজিং কৰি কিনে দিনত 2-3 ঘণ্টা বা 4 ঘণ্টা সময় পেকেজিং কৰি কিনে আপুনি সেই বস্তুটাকো পঠাই দিলে নেক্সট তেওঁলোকে আপোনাক 2 বা 2500 পইচা বা যিমান বস্তুৰে পঠিয়াইছিল আপোনালোকক পইচাটো দি দিলে এতিয়া আপোনাৰ মনত এটা লোভ জাগিল এই লোভটো হ'ল যে 2 বা 3 ঘণ্টা কাম কৰি হয়ও এডভাৰটাইজত যেনেদৰে আহিছিল তেনেদৰে কাম কৰি 2 বা 3 ঘণ্টা কাম কৰি আমি পইচা লাভ কৰিছো বা মই পইচা পাইছো আকৌ এইটো কামৰ বাবে আপুনি ইচ্ছুক হয় বা আগ্ৰহী হয় কিয় জানেনে আমি যে মানুহ আমাৰ অকনমান লোভটো বেছি লোভ মুখ কাম ক্ৰোধ এইবোৰ আমাৰ অকনমান বেছি কাৰণ আমি নিবনুৱা আমাৰ কাম কৰিবলগীয়া বৰ্তমান একো নাই বা আমি অভাৱত আছো সেইটো কাৰণে সেই এক মাহৰ কামটো যদি আপুনি 10 দিনৰ ভিতৰতে সমাপ্ত কৰি কিনে দিয়াৰ পিছত যেতিয়া আপুনি তেওঁলোকৰ পৰা দৰমহাটো পাব তাৰ পিছত আৰু আপোনাৰ লোভ জাগিব মনত যে এইবাৰ যদি মই আৰু অকনমান বেছিকে কাম কৰিব পাৰো বা তেওঁলোকে যদি আমাক পঠিয়াই দিয়ে বস্তুটো তেতিয়াহলে আমি দেখোন আৰু অলপমান বেছিকে পইচা পাম মই তেনেকুৱাকে ভাবি কিনে তেওঁলোকে আকৌ আপোনালোকক SMS কৰিব বা যোগাযোগ কৰিব এইবাৰ আপুনি আমালৈ 10000 টকাৰ দিব লাগিব আপুনি হেতু সিকিউৰিটি বেলেন্স হয় 10000 টকা যদি আপুনি আমাক দিয়ে তেতিয়াহলে আমি 10000 টকাৰ মাল আপোনাৰ তালৈ পঠাই দিম আৰু আপুনি পেকেটিং কৰি কিনে আমাক ঘূৰাই দিলে আমি আপোনালোকক দৰমহা দিম হেতু এটা সিকিউৰিটি নামত তেওঁলোকে পইচা লয় প্ৰথমবাৰ 5000 ললে দ্বিতীয়বাৰ 10000 লগে তৃতীয়বাৰ হয়তো 15000 পৰ্যন্ত আপোনাৰ পৰা পইচা ল'ব তাৰ নেক্সট হয়তো আপোনালৈ বস্তু নপঠিয়াও হৈ যাব পাৰে এটা সময়ত আৰু আপোনাৰ কি হৈ আছে এই লোভটো মুখটো আপোনাৰ বাঢ়ি গৈ আছে টকাৰ লোভটো ঠিক আছে তো তেনেকুৱা সিস্টেম হয় এটা স্কেম হয় এনেকুৱা যায় অৱস্থাত আপোনালোকৰ অৱস্থা হয়তো শেষ হ'বগৈ তেওঁলোকৰ হাতৰ পৰা কিন্তু নেক্সট এই সিকিউৰিটি মানি হওক বা কোনোবাটো সময়ত গৈ সেই বেলেন্সখিনি বা সেই বস্তুখিনি আপোনাৰ হাতলৈ নাহিব আৰু যেতিয়া নাহে সেই নাম্বাৰবোৰ ব্লক হ'ব কিবা কিবি হ'ব আপুনি কিবা কৰিব পাৰিব নেকি এটা কথাই দেখক একো কৰিব নোৱাৰে এইটো হৈছে এটা সম্পূৰ্ণ স্কেম ঠিক আছে কোম্পানীবোৰ তেওঁলোক ইমান কমজুৰি নহয় সেই কোম্পানীৰ যিটো মালিক তেওঁ ইমান কমজুৰি নহয় তেওঁ এটা কোম্পানী চলি আছে সেই কোম্পানীৰ মালিকজনে যদি তাত ইমান হাজাৰ তাত লেবাৰে কাম কৰি আছে আৰু তাৰ ভিতৰতো যে আপোনালোকক সেইটো অফাৰ দিছে ঘৰত বহি কাম কৰাটো কোম্পানীৰ মালিকজন বুৰ্বক নহয় বা কোম্পানীৰ মালিকজন আমাৰ নিচিনা কমটি দুখীয়া বা মোৰ নিচিনা কমটি পাৱাৰৰ মানুহ নহয় ঠিক আছে তো এইবোৰ এটা স্কেম হয় এইবোৰ এটা আপোনালোকক লোভ দিয়ে সেইটো কাৰণে যদি আপোনালোকৰ ঘৰত যদি পেকেটিংৰ কামৰ বাবে তেওঁ মাল পঠিয়াই দিছে তেওঁ কেৰিং ফিজ আছে কিবা কিবি বহুত আছে তাতকৈ দেখো তেওঁ কোম্পানীতে আৰু 3-4জন লৰা ৰাখি কিনে সেই কামটো কৰি থাকিব পাৰে কিন্তু আপোনালোকক সেই সুবিধাটো দিছে কিয় এটা লোভ এটা স্কেম আপোনালোকৰ পৰা যাতে পইচাটো তেওঁলোকে খাই থাকিব পাৰে ঠিক আছে সম্পূৰ্ণ কথাটো বুজি পাইছে হয়তো আপোনালোকে মই ভাবো মই আপোনালোকক বুজাই ক'ব পাৰিছো নে নাই হয়তো নাজানো যদি পাৰিছো খুব ভাল কথা এনেকুৱা যেটো চক্ৰ বৰ্তমান চলি আছে যে ঘৰত বহি কিনে প্ৰতিদিনেই আপোনালোকে ইনকাম কৰিব পাৰিব 500 টকা মাহেলি 600 টকা হলে দিনত যদি 600 টকা হয় মাহেলি 18000 টকা আপোনালোকে ইনকাম কৰিব পাৰিব তেনেকুৱা যেটা লোভত আপোনালোক নপৰে যদি লোভত পৰে মই আপোনালোকক যেটো কেছ কলো যেটো কাহিনী কলো সেই কাহিনীটো কিন্তু আপোনাৰ লগতো হ'ব আপোনাৰ বেলেন্স কিনি নোহোৱা হৈ যাই থাকিব ঠিক আছে তো সম্পূৰ্ণ ভিডিওটো ইমানে আছিল এদিন 5000 ল'ব সিকিউৰিটি নামত এদিন 10000 ল'ব এদিন 15000 ল'ব এনেকৈ লৈ আপোনাৰ পৰা কিমান টকা লুটিনি থাকে গম নাপাব আপোনাক দিও থাকিব পইচা তেওঁলোকে মাল পেকেজিং কৰিবলৈ দিও থাকিব কিন্তু পইচা আপোনালোকৰ পৰা বেছিকে হয়তো যাব এটা সময়ত আৰু যেতিয়া হেবোৰ হিচাপ হ'ব তেতিয়া আপুনি আৰু তেওঁলোকৰ লগত সংযোগ কৰিব নোৱাৰা হৈ যাব এটা সময়ত তো সম্পূৰ্ণ ভিডিওটো ইমানেই আছিল এনেকুৱা স্কেমৰ যাতে আপোনালোক নপৰে যাতে এনেকুৱা আনৰ চক্ৰত যাতে নপৰে গতিকে সেই যিবোৰ ভিডিও যিবোৰত আহে যে মাহত 18-17000 টকা ইনকাম কৰক দিনত 2-3 ঘণ্টা কাম কৰি এনেকুৱা ভিডিওবোৰ যাতে চাই আপোনালোকে পাগল নহয় বা সেইবোৰ কামৰ লগত যাতে আপোনালোকে জড়িত থাকিব নেলাগে মই সেই কাৰণে আজিৰ ভিডিওটো অকনমান ব্যতিক্ৰম সৰকাৰি চাকৰি খবৰ নহয় বা প্ৰাইভেট জবৰ খবৰ নহয় অকনমান ব্যতিক্ৰম ফলো আপোনালোকৰ বাবে আগ বঢ়াইছো ঠিক আছে তো সম্পূৰ্ণ ভিডিওটো ইমানে আছিল চাই যদি ভাল লাগিছে এটা লাইক কৰিব লগৰ 2-এজনলৈ শেয়াৰ কৰিব এই কাৰণে কোনো যাতে তেনেকুৱা চক্কৰ বলি হ'ব নেলাগে চেনেলত যদি প্ৰথমবাৰ আহিছে এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ বাবে লগতে আমি অসম চৰকাৰৰ প্ৰতিটো চৰকাৰি চাকৰি আপডেট আপোনালোকক দি থাকো যদি মোৰ চেনেলত আগৰ যদি ভিডিওসমূহ আপোনালোকে চাব বিচাৰে তেতিয়াহলে চাব পাৰে আমি ঠিক তেনেকুৱা ধৰণৰ ভিডিওসমূহ আপলোড কৰি থাকো সম্পূৰ্ণকৈ হেকলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিওটিৰ সামৰণি মাৰিছো